মই মোৰ ভুলৰ বাবে মই ভুগিছোঁ। মানুহ ভাল হয় আৰু ভুল হয় সদায়। মই বেলেগক দুখ নিদিওঁ, মোৰ ডিচিশ্যন মোৰ সদায় ভুল হয়। তাৰ কাৰণে মই ভুগিছোঁ। যোনে মোৰ আইডেণ্টিটি চেঞ্জ কৰিবলৈ বিচাৰে ই ডেফিনেটলি এই মানুহ বেয়া হ'ব। মানুহ চিনি পোৱাত মোৰ বহুত ডাঙৰ ভুল হ'ল। মই নিজকে সলনি কৰিছিলোঁ মই মোৰ নিজৰ ভালপোৱাজনৰ বাবে। মৰি থাকিবলৈ মন গৈছিলে মোৰ, ভাবিছিলোঁ মই জীয়াই থাকিম কৰিম কি। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে তেওঁ অস্থন কিছুমান কথা কৈছিল, সেই কথাবিলাক কন্দুৱাইছে সমগ্ৰ অসমবাসী তেওঁৰ অনুৰাগীসকলক। নিজৰ জীৱনৰ লগত ঘটাৰ প্ৰত্যেকটো বিষাদেই কেমেৰাৰ সন্মুখত খুলি ক'লে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। নিজৰ জীৱনত ঘটি যোৱা একুৰা জুই কিদৰে মৃত্যুৰ সন্মুখৰ পৰা বাচি আহিল একুৰা জুই লৈ পুনৰ সংগীত জগতৰ পুনৰ নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল সামাজিক মাধ্যমত এই প্ৰিয়ংকা ভৰালী, কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। সম্পূৰ্ণ কথাখিনি কেমেৰাৰ আগত বন্দী কৰিলে আৰু সম্পূৰ্ণ কথাখিনি খুলি ক'লে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কিদৰে তেওঁ সংগীত জগতত নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছিল। কেমেৰাৰ আগত সকলো কথা বৰ্ণনা কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। গান গালে বেয়া পাইছিল তেওঁক, নিজৰ বাবে সলনি কৰিছিলোঁ তেওঁ কিন্তু তথাপিও মোক বুজি নাপালে। তাৰ পিছত অকলশৰে থাকিবলৈ ধৰিলোঁ, একো কামত মন নবহা হ'ল। এটা বন্ধৰ কোঠালিৰ ভিতৰত কেৱল সোমাই থাকোঁ। খাবলৈ শুবলৈ যেন মন নোযোৱা হ'ল, কেৱল মৰিবলৈ যেন মন গৈছিল মোৰ। অৱশেষত নিজকে বুজালোঁ ধৈৰ্য সহকাৰে, মোৰ নিজৰ ভালপোৱা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। আনৰ বাবে নিজক বলিদান দি কি লাভ, মই মোৰ নিজৰ বাবে জীয়াম। আৰু মই যিহেতু গান গাই ভাল পাওঁ, গানেই মোৰ প্ৰাণ, গানেই মোৰ জীৱন। এনেদৰে বহুত জীৱনৰ কথা আৰু বহুত জীৱনৰ দুখৰ কথা কৈ গ'ল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। আৰু তেওঁৰ জীৱনৰ সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। তো ঠিক আছে, বাই বাই। তো নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো ঠিক আছে, বাই।